অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰত তীব্ৰ উত্তেজনা নিশা নামচাইত দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষৰ ফলত 12জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতে সজা বন্দুকেৰে 12গৰাকী চাহ জনগোষ্ঠীয় লোকক গুলীয়াই স্থানীয় খামতি লোকে আহতসকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় নিশা বাহন অভাৰটেক কৰাক লৈ সূত্ৰপাত হৈছিল সংঘাতৰ ক্ষুভিত চাহ জনগোষ্ঠীয় লোকসকলে মহাদেৱপুৰত টায়াৰ জ্বলাই পথত আবদ্ধ কৰি ৰাখিছে শ শ বাহন পৰশুৰাম কুণ্ড মেলালৈ অহা যোৱা কৰা শ শ তীৰ্থযাত্ৰী আবদ্ধ মহাদেৱপুৰত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী সেনাৰ মুতায়ন কৰা হয় ये खामती लोग आदिवासी ये आर्मी पुलिस का सिक्योरिटी गार्ड ले रहा है आदिवासी से डर खा रहा है आदिवासी का पावर दिखाओ टायर जला टायर 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 रन रे टायर गुली लगो लगे वीडियो बना गुली लगो गुली टाइम একটা है जी ठीक है वीडियो बना गुली लगे हां এটা হ্যাঁ है जी लंबा এই জায়গাটা এই গুলি লাগো গুমান तो लगे এই দাদা छाती पे लगे चादर की ले गए साजन गुली लगो साजन हां बढ़ जाके जगह लगे बढ़ जा कौन सी बाहर जा डिटेल ले बाहर जाओ ना बाहर आदमी निकल जाता जी जा रहे हैं बस छोड़ रहे हैं पूरा यहाँ कर तो लगेगा ठीक कुछ যোৱাকালি নিশা প্ৰায় 7টামান বজাত নামচাইৰ সৎসং নগৰ স্থিত তাত দুখন বাহনক কেন্দ্ৰ কৰি অভাৰটেকৰ মানে বিষয় লৈ তাত দুই ফৈদৰ মাজত এক সংঘাত হয় আৰু তাত কিছু পৰিমাণৰ দুই ফৈদৰ মাজত এটা সামান্য এটা কাজিয়া গোটেই নিশাটোত তাত এক গোষ্ঠী সংঘৰ্ষৰ এক সূত্ৰপাত বিয়পিছে যাৰ ফলত যোৱাকালি নিশা দুই ফৈদৰ মাজত বিৰাট ডাঙৰ এটা সংঘাত সৃষ্টি হৈছে যাৰ কাৰণে তাৰ স্থানীয় যিসকল লোক আছে হাতে নিৰ্মিত বন্দুকেৰে তাত যিসকল চাহ জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলৰ ওপৰত বৰ্বৰ গুলীচালনা চলাইছে যাৰ ফলত প্ৰায় 12জন লোক তাত ইতিমধ্যে তাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে এই ঘটনা কোনো নতুন নহয় যোৱা 15 বছৰ আগতো ঠিক এনেধৰণৰ ঘটনা ঘটিছিলে যাৰ কাৰণে এই চাহ জনগোষ্ঠীৰ লোকসকল আৰু তাত যিসকল ট্ৰাইবেল লোকসকল আছে এটা সংঘাত হৈছিলে কিন্তু সেই সময়ত আটছাৰ প্ৰতিবাদত কিছু হাম কাটিছিলে ঘটনা পুনৰাবৃত্তি হৈছে যোৱাকালি গতিকে আমি আটছা তিনচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ মাননীয় মুখ্যমন্ত্ৰীক দুয়োকে এই সংঘাতৰ যাতে পৰিত্ৰাণ পোৱাকে এটা ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে নহল যিসকল তাত লোক বৰ্তমান বসবাস কৰি আছে অতীজৰ পৰাই বসবাস কৰি আছে তেখেত কোনো নতুন তাত বা তেখেতসকল কোনো প্ৰব্ৰজনকাৰী নহয় তেখেতসকল বহুত আগতেই তাত নিজৰ জীৱিকাৰ সন্ধানত বা বহুত তেখেতসকলৰ ইণ্ডাষ্ট্ৰীৰ নামত তাত স্থাপন কৰিছে তেখেতসকল তাত সৎসং নগৰ তাত স্থাপন কৰিছে গতিকে তাত যিসকল লোক আছে নিৰাপত্তাহীনতাত ভুগিছে আৰু এই স্থিতি কিন্তু অৰুণাচলৰ প্ৰশাসনৰ বা তাত যিসকল মন্ত্ৰী বিধায়ক আছে কাৰণ
তাৰ কাষতেই ডেপুটি CMৰ ঘৰ আছে, তাৰ কাষতেই য'ত ঘটনা ঘটিছে তাত আপোনাৰ নামচাই যি সমষ্টিৰ জিগ্নু নামচুঙৰ তাত ঘৰ আছে। গতিকে তাৰ বাসগৃহৰ সন্মুখতে এনেধৰণৰ বৰ্বৰ ঘটনা ঘটিছে, অতি দুৰ্ভাগ্যজনক কথা।